আপোনালোকে সকলোৱে দেখিছে যে মই প্ৰতিখন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু আমাৰ লক্ষ্য প্ৰতিখন পঞ্চায়ত প্ৰতিটো বুথ আমাৰ বিৰোধী ঐক্য মঞ্চৰ আন আন নেতাসকলে প্ৰতিটো বুথতে তেওঁলোকে সভা কৰিব আৰু মই প্ৰতিখন পঞ্চায়তে কৰিম। ডাঙৰ ডাঙৰ বিশাল সভাবোৰ হ'ব। তাৰ উপৰিও মই প্ৰতিখন পঞ্চায়তলৈ যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ প্ৰতিখন পঞ্চায়ততে বিভিন্ন ধৰণৰ সমস্যা বেলেগ, জনগাঁথনি বেলেগ, বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বান আছে। গতিকে আমি মূল জাতীয় বিষয়বোৰৰ উপৰিও যিবোৰ আঞ্চলিক বিষয়, স্থানীয় যিবোৰ বিষয়, সেইবোৰ সম্পৰ্কত মই মানুহৰ লগত আলোচনা কৰিছোঁ, জানিছোঁ আৰু পৰৱৰ্তী দিনত এইবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা কেনেকৈ বিভিন্ন মঞ্চত, লোকসভাৰ মঞ্চত উপস্থাপন কৰিব পৰা বিষয়বোৰ লোকসভাৰ মঞ্চত, বাকী আন যিবোৰ বিষয় আছে সেইবোৰো ৰাজহুৱাভাৱে যাতে জনগণৰ স্বাৰ্থত থাকি যাতে আমি উত্থাপন কৰিব পাৰোঁ, সমাধানৰ বাট উলিয়াব পাৰোঁ, যুঁজিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমাৰ চিন্তা ব্যক্ত কৰিছোঁ। যিহেতু অজাবৰ গঠন হোৱাৰ পাছতেই এতিয়া আপোনাৰ বিধানসভা নিৰ্বাচন আপুনি আজি যি স্থানত আহিছে এইটো এটা অজাবৰ দূৰ কৰিবলৈ হেৰি হৈছিলে, কিন্তু দেখা গৈছে যে অতি সোনকালে ইয়ালৈ মুখ্যমন্ত্ৰী বা সভাপতি কেণ্ডিডেট আহি আপোনাৰ এই দুৰ্গটো ভাঙিব বিচাৰিছে। আপুনি কি ভাবে? এইটো চলি আছে তেওঁলোকৰ। আমাৰ বিৰোধী ঐক্য মঞ্চই কওক বা অসম জাতীয় পৰিষদ বা জাতীয়তাবাদী যিবোৰ দুৰ্গ, সেইবোৰ তেওঁলোকে নিষেধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলাইছে। আৰু এনেও তেওঁলোকৰ এই লক্ষ্যটোৱে, তেওঁলোকৰ আগৰ যিহেতু MP গৰাকীক টিকেট নিদিলে, তাৰমানে তেওঁলোকৰ প্ৰতিবাদী সত্তা, জাতীয়তাবাদী কণ্ঠ এটাক তেওঁলোকে নিষেধ কৰাৰে এইটো কূটকৌশল ষড়যন্ত্ৰ। বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ আনিছে, কিন্তু মই বিশ্বাস নকৰোঁ। মই ভাবোঁ যে দুয়োগৰাকীয়ে সন্মিলিতভাৱে জাতীয়তাবাদী সত্তা, জাতীয় চিন্তা চেতনা কৰা একতা কণ্ঠক তেওঁলোকে শেষ কৰিব খুজিছে। যিসকলে আপোচ নকৰে, যি ধাৰাই সদায় অসমৰ মানুহৰ কথা কয়, অধিকাৰৰ কথা কয়, তেনেকুৱা শক্তি বা সত্তাক সম্পূৰ্ণৰূপে অসমৰ মাটিৰ পৰা নিক্ষেপ কৰিব, নিষেধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কেইদিনমান পাছতে প্ৰধানমন্ত্ৰীৰ লগতে অমিত শ্বাহ ডাঙৰীয়া অসমত তেওঁলোকে আনিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে। কি ভাবে কিহৰ বাবে আনিবলগীয়া হ'ল? ভয়ত আনিব লগা হৈছে। আমাৰ লগততো জনসাধাৰণ আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক কিমান মিছা কথা কৈছে, এই কথা সকলোৱে দেখিছে। 16 মে'ৰ পিছত বিদেশী যাব লাগিব বুলি কৈছে। তেওঁ অসমক দেশৰ 5খন আগবঢ়া ৰাজ্যৰ ভিতৰত 1 নম্বৰ কৰিব বুলি কৈছিল। আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰি দিম বুলি কৈছে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছিল, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছিল। এইবোৰ মিছা কথাৰ উত্তৰ ৰাইজে দিব। যিহেতু 4খন জিলাত পুনৰ সময়সীমা বৃদ্ধি কৰিলে, তেওঁলোকে শান্তিৰ নিজৰা বৈ অহা বুলি কৈছিলে ন। এতিয়া তেওঁলোকৰ কামেই প্ৰমাণ কৰিছে যে তেওঁলোকে কোৱা শান্তিটো অহা নাই। আচলতে প্ৰকৃততে সেই সময়ত মানুহক এটা আভুৱা ভৰিবৰ কাৰণে এই কথা কৈছে। আৰু এতিয়া তেওঁলোকৰ যিটো গৃহ বিভাগৰ অধীনত থকা যিসকল পুলিচ, তেওঁলোক ব্যৰ্থ হৈছে। বিভিন্ন ঘটনা পৰিঘটনা দেখিছে, শান্তি শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ। ইয়াৰ যিবোৰ বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন অসামাজিক কাম কাজ, বিশেষকে ড্ৰাগছৰ যিটো সৰবৰাহ, বিভিন্ন চোৰাং ব্যৱসায়, চিণ্ডিকেট, এইবোৰ নিয়ন্ত্ৰণ কৰাত তেওঁলোক ব্যৰ্থ হৈছে। গতিকে গৃহ বিভাগ, প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু শেহতীয়াকৈ এই আফচাৰ এইখন প্ৰয়োগৰ ফলত এইটো প্ৰমাণ হৈ গ'ল যে তেওঁলোকে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই এতিয়ালৈকে। মই মনে মনে বোবা হৈ চাই থাকিলো। গুলীয়াই হত্যা কৰাৰ সময়ত তেওঁলোকৰ তেলৰ চেকুৰা দিয়া দেখাৰ পাছতো মোৰ বহুত কঁপনি উঠিলে। ৰাইজ মোক বেয়া নাপাব। মই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি মই চৰকাৰ কৈছিলো, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো। 180% বাঢ়িলে। ৰাইজ বেয়া নাপাব। জাতি মাটি বেটি ৰক্ষা কৰিম বুলি কৈছিলো, মাটি বাংলাদেশক দিলো, য'ত মই নিজেই কণ্টেক্টৰ গ্ৰহণ কৰিছিলো। দেশৰ যিখন তিৰংগ পতাকা তাৰো সন্মান মই ৰাখিব নোৱাৰিলো। ৰাইজ বেয়া নাপাব। ক'ব লাগে ভেটি মই বাংলাদেশৰ পৰা 43 বছৰ বিদেশী পূজা আনি আমাৰ ৰাইজৰে ভেটি নাই। আমাৰ বৰদৈগুৰিত এটা 12টা পৰিয়াল এটা ঘৰতে থাকে, এটা 1 বিঘা মাটিতে থাকে, খবৰলৈ আহিল। এখন প্ৰাথমিক বিদ্যালয় আছে। গতিকে মই মোৰ নিজৰ আমাৰ ঘৰৰ ওচৰত থকা মানুহবোৰৰে মই মাটি ভেটি ৰক্ষা কৰিব পৰা নাই। 8 লাখ মানুহ আছে যি গৃহহীন মানুহ অসমত, তেওঁলোককে মই মাটি দিব পৰা নাই। তাৰপিছতো মই বাংলাদেশীক মই মাটি দিবলৈ তেওঁলোকক আমন্ত্ৰণ জনাই আছো। তেওঁলোকক নাগৰিকত্ব দিছো। তাতকৈ বেলেগ কিবা ক'ব পাৰিব নেকি? যিমান প্ৰতিশ্ৰুতি দিলে চব মিছা কথা, চব এটাও প্ৰতিশ্ৰুতি পালন নকৰে। বানমুক্ত অসম, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিব।
বানমুক্ত নহ'ল আমাৰ আজি মই কৈছোঁ তাকে আমাৰ এই যে 4 লেন বুলি কয় নহয় যোৰহাটৰ পৰা 4 লেন এই 4 লেনটো সম্পূৰ্ণ হ'বলৈ 12 বছৰ আজিও সম্পূৰ্ণ হোৱা 10 বছৰ অতিক্ৰম কৰিলে আমাক কি পইণ্ট বেয়া পায় আমাক কি অন্যায় ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহে কি অন্যায় কৰিলে আজিলৈকে আমি 4 লেনটোকে নাপাওঁ আমাৰ এইটো ৰাস্তা বাদেই দিওঁ ডিগবৈ মই যিটো ৰাস্তা ডিগবৈ মানে মাৰ্কেটাৰ পৰা এনেকৈ আহোঁতে আমি আহি মানে পুৰণি পুখুৰী পঞ্চায়তৰ পৰা আহি আপোনালোকৰ ইফালে যি আহি পাইছোঁ ৰাস্তাটো ইমান আজিলৈকে ভাল হোৱা নাই এই অঞ্চলৰ স্বাস্থ্য এই অঞ্চলৰ বিদ্যালয় এইবোৰৰ সমস্যাত যথেষ্ট জৰ্জৰিত হৈ আছেই গতিকে এতিয়া এই প্ৰাৰ্থীগৰাকী আপোনালোকৰ ওচৰলৈ অহাৰ নৈতিক অধিকাৰ নাই আহি কয় যে মোদীৰ চৰকাৰ উন্নয়নৰ একেবাৰে বহু যদি উন্নয়নে হৈছে তেতিয়াহ'লে ৰাস্তা কৰিব জিন্দাবাদ জিন্দাবাদ জয় অসম জিন্দাবাদ জয় অসম জিন্দাবাদ 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 কংগ্রেস পার্টি জিন্দাবাদ 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 কংগ্রেস পার্টি জিন্দাবাদ জিন্দাবাদ এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে যুঁজি থাকিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু শুভাশীষ মই সদায় কামনা কৰিছোঁ উপস্থিত থকা সদৌকী ৰাইজলৈ শুভেচ্ছা জনালোঁ সংগ্ৰামী অভিনন্দন জনাইছোঁ এখন যুঁজ হ'ব অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ অতদিনে এই চৰকাৰে বিজেপি দলে বিজেপিৰ যিসকল নেতা এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী সেইসকলে কি অন্যায় কৰিলে কি আমাক অত্যাচাৰী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয় অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়ন আৰু সমমৰ্যাদাৰ প্ৰশ্নত সদায় জাতিটোৰ কাৰণে যুঁজি আহিছোঁ আৰু এইটো মোৰ জীৱনৰ সংকল্প যে মই আজীৱন সমাগত অহা 19 এপ্ৰিল তাৰিখে আমাৰ ৰাইজ ইতিমধ্যে সাজু হৈছে গতিকে তেনেকুৱা আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে সকলোৱে জানে যে মই জাতীয় পৰিষদৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল প্ৰতিটো ৰাজনৈতিক দলৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত এই বুঢ়ীদিহিং পঞ্চায়তৰ সন্মানীয় শ্ৰদ্ধা ৰাইজ মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ আমাৰ বিৰোধী ঐক্য মঞ্চৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আই মাতৃ জ্যেষ্ঠ ব্যক্তি জিন্দাবাদ 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 कांग्रेस पार्टी जिंदाबाद 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 जिंदाबाद